প্ৰথম কথাটো দুই মহৰ যুঁজত বিৰিণাৰ মৰণ ঘটিছে প্ৰথমতে ক'ব লাগিব ইউপি ষ্টেট ব্ৰিজ কোম্পানী আৰু ব্ৰডডি ৰায়ন কোম্পানীৰ মাজত কোম্পানীয়ে যি দলঙৰ মাজুলী যোৱাত সংযোগী যিখন দলঙৰ কাম আগবঢ়াই নি আছিলে সেই কোম্পানীৰ শীতল যুদ্ধৰ ফলত বৰ্তমান মাজুলী যোৱাত সংযোগী দলঙৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে আমি এটা কথা স্পষ্টকৈ জনাব বিচাৰিছোঁ যে মাজুলীৰ 2 লক্ষাধিক জনসাধাৰণৰ জীৱনক লৈ হেতালি যাতে এই দুই বহিৰাগত কোম্পানীয়ে যাতে নেখেলে তাৰ প্ৰতি আমি প্ৰথম কথা আমি সকীয়াই দিব বিচাৰিছোঁ আৰু দ্বিতীয় কথাটো হ'ল মুখ্যমন্ত্ৰী মহোদয়ে যি ডেডলাইন দিছিলে যে 2026 এই দলং নদী পাৰ হৈ তেওঁ লখিমপুৰত গৈ জলপান খাবগৈ সেই মুখ্যমন্ত্ৰী যি ডেডলাইন সেই মুখ্যমন্ত্ৰী যি মুখৰ যি বাক্য সেই বাক্য যাতে সফল হয় সেই কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়টোত প্ৰত্যক্ষ হস্তক্ষেপ কৰিবলৈ আমি আহ্বান জনাইছোঁ দ্বিতীয়তে আমি কেন্দ্ৰীয় চৰকাৰক আমি এটা কথা আহ্বান জনাইছোঁ যাতে এই দুই যি বহিৰাগত কোম্পানী আছিলে এই কোম্পানী যাতে প্ৰত্যক্ষ নজৰত যাতে মাজুলী যাতে জনসাধাৰণৰ যাতে জীৱনক লৈ যাতে হেতালি খেলিব নোৱাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষ হস্তক্ষেপ কৰিবলৈ আমি আজি মাজুলীৰ পৰা আমি আহ্বান জনাইছোঁ যে যোৰহাট মাজুলী যি দলং এই যোৰহাট মাজুলী দলং মাজুলীবাসীৰ দীৰ্ঘদিনীয়া দাবী এই দলং মাজুলীবাসীৰ সপোন মাজুলীৰ দল সংগঠনৰ এয়া সপোন গতিকে এই সপোনক লৈ কোনোবাই খেলা কৰিব এই কথা কোনো কাৰণতে সহ্য কৰা নহ'ব দীৰ্ঘদিনীয়া আন্দোলনৰ ফলশ্ৰুতিত এই দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল এতিয়া আমি বিশ্বস্ত সূত্ৰে জানিব পাৰিছোঁ যে ইউপি ব্ৰিজ কনষ্ট্ৰাকশ্যন আৰু বিআৰচিৰ মাজত তেওঁলোকৰ আৰ্থিক লেনদেনৰ বাবে যি অন্তঃকণ্ডল হৈছে সেই অন্তঃকণ্ডলৰ বাবে এই দলং নিৰ্মাণৰ কাম বৰ্তমান সময়ত স্থবিৰ হৈ আছে এইটো কোনো কাৰণতে আমি ছাত্ৰ সন্থাই মানি ল'ব নোৱাৰোঁ মাজুলীবাসীয়ে এই কথা কোনো কাৰণত মানি নলয় মাজুলীবাসীৰ আৱেগক লৈ দুই কোম্পানীয়ে আৰ্থিক লেনদেনৰ বাবে তেওঁলোকে খেলা কৰিব এইটো কোনো কাৰণত আমি ছাত্ৰ সন্থা তথা মাজুলীবাসী ৰাইজে মানি নলওঁ আমি এই ক্ষেত্ৰত কেন্দ্ৰীয় যিগৰাকী পথ পৰিবহণ মন্ত্ৰী আছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছোঁ যিহেতু তেখেত ইয়াৰ দায়িত্বত আছে গতিকে তেখেতে এই বিষয়টোৰ ওপৰত তদন্ত কৰি তাৎক্ষণিকভাৱে যি দলঙৰ কামৰ স্থবিৰতা আহিছে এই স্থবিৰতা দূৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু মুখ্যমন্ত্ৰীগৰাকী আছে মুখ্যমন্ত্ৰীগৰাকীকো আমি এই মুহূৰ্তত দাবী উত্থাপন কৰিব বিচাৰিছোঁ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যে মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত সময়ছোৱাত তেখেতে কথা দিছিল যে 2026 চনত এই দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব যদি এনেধৰণৰ কণ্ডলে এই দলঙত স্থবিৰতা আনে তেতিয়া নিশ্চিতভাৱে এই দলং নিৰ্মাণ তেখেতে দিয়া কথা মতে কোনো কাৰণত নহ'ব গতিকে আমি মুখ্যমন্ত্ৰীগৰাকীকো এই ক্ষেত্ৰত আহ্বান জনাইছোঁ তেখেতে প্ৰত্যক্ষ হস্তক্ষেপ কৰি তেখেতলোকৰ মাজত যি অন্তঃকণ্ডলৰ বাবে এই দলঙৰ স্থবিৰতা আহিছে সেই কণ্ডলৰ ওৰ পেলাই এই দলং নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীক আমি দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত